দক্ষিণ শালমৰাৰ ঘুটলাৰপাৰ গাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান। গোপন সূত্ৰৰ ভিত্তিত যোৱা নিশা ঘুটলাৰপাৰ গাঁৱৰ এখন ঘৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। এক্সক্লুচিভ ভিডিঅ'ৰ ভিত্তিত দক্ষিণ শালমৰা মানকাছৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী বিষয়া প্ৰতাপ দাস আৰু দক্ষিণ শালমৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত থানা আৰক্ষীৰ দল এটাই যোৱা নিশা ঘুটলাৰপাৰ গাঁৱৰ জিয়াৰুল মণ্ডল পিতা ৰচিদ মণ্ডলৰ ঘৰত অভিযান চলাই ট্ৰেমাডল কেপচুলছ 729 গ্ৰাম, হেৰইন 103 ভাইলছ 170 গ্ৰাম, স্মাৰ্টফোন এটা, বাজাজ পালচাৰ 220 এটা জব্দ কৰাৰ লগতে জিয়াৰুল মণ্ডলক গ্ৰেপ্তাৰ কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰতিদিন লাইভ। টেবলেট আছে কি কৰিবা তুমি গুছা আকৌ আৰু আছে আরে ভালকে আছে বস্তা তলত আছে টেকিং কৰা আইটেম নিজে লগাই আছে এইগুলো টেকিং কৰা পেজ আছে না এইটো এই ভিতর স্যার এই ভিতর আরে এই যে ভালকে